হনিতিয়া ব্ৰেকিং নিউজ ৰাজ্যত ভয়াবহ ৰূপত কৰোনাৰ সংক্ৰমণ মঙলবাৰ দিনটো 4475 গৰাকী কৰোনাৰ আক্ৰান্ত কামৰূপ মহানগৰত কৰোনাৰ আক্ৰান্ত 1417 গৰাকী মঙলবাৰ 41 গৰাকী কৰোনা আক্ৰান্ত হৈছে মৃত্যু ৰাজ্যৰ কৰোনা আক্ৰান্তৰ হাৰ 8.14% কৰোনাৰ ভয়াবহ সংক্ৰমণৰ মাজতে অব্যাহত আছে টিকাকৰণ প্ৰক্ৰিয়া ইতিমধ্যে ৰাজ্যত 21,51,351 জন লোকে লাভ কৰিছে প্ৰথম পালি ভ্যাকচিন কেৱল মঙলবাৰ দিনটোতে 73,728 গৰাকী লোকক প্ৰদান কৰা হৈছে ভ্যাকচিন বৰ্তমানে ৰাজ্যত মজুদ হৈ আছে 2,60,630 পালি ভ্যাকচিন পুনৰ জনাও যে ৰাজ্যত ক্ৰমাৎ কৰোনা সংক্ৰমণৰ সংখ্যা বৃদ্ধি পাবলৈ ধৰিছে মঙলবাৰৰ দিনটোলৈ যদি চোৱা যায় 4,475 গৰাকী কৰোনাত আক্ৰান্ত হৈছে সমগ্ৰ ৰাজ্যতে এটা দিনত কামৰূপ মহানগৰত কৰোনাত আক্ৰান্ত হৈছে 1,417 গৰাকী মঙলবাৰে 41 গৰাকী কৰোনা আক্ৰান্তৰ ইতিমধ্যে মৃত্যু হৈছে ৰাজ্যত কৰোনা আক্ৰান্তৰ হাৰ 8.14% কৰোনাৰ ভয়াবহ সংক্ৰমণৰ মাজতে অব্যাহত আছে টিকাকৰণ প্ৰক্ৰিয়া ইতিমধ্যে ৰাজ্যৰ 21,51,351 জন লোকে লাভ কৰিছে প্ৰথম পালি ভ্যাকচিন কেৱল মঙলবাৰ দিনটোতে 73,728 গৰাকী লোকক প্ৰদান কৰা হৈছে ভ্যাকচিন বৰ্তমানে ৰাজ্যত মজুদ আছে 2,60,630 পালি ভ্যাকচিন ৰাজ্যৰ কোভিডৰ ভয়াবহ সংক্ৰমণক লৈ কঠোৰ হৈ পৰিছে চৰকাৰ ৰাজ্য প্ৰশাসনে জাৰি কৰিছে নতুন কোভিড নিৰ্দেশনা আজিৰ পৰা বিয়লি 2 বজালৈকে খুলিব পাৰিব দোকান পোহাৰ সন্ধিয়া 6 বজাৰ পৰা হ'ব নৈশ সান্ধ্য আজিৰ পৰা সন্ধিয়া 6 বজাৰ পিছত বাহিৰলৈ ওলাব নোৱাৰিব কোনো লোক মুকলি ঠাইত কোনো সভা সমিতি অনুষ্ঠিত কৰিব নোৱাৰিব 20 জনতকৈ অধিক লোক সমবেত হ'ব নোৱাৰিব বিবাহ অনুষ্ঠানত ৰেহাই দিয়া হৈছে অত্যাৱশ্যকীয় সেৱাক পুনৰবাৰ জনাও যে ৰাজ্যত কোভিডৰ ভয়াবহ সংক্ৰমণক লৈ এতিয়া সৰকাৰ কঠোৰ হৈ পৰা পৰিলক্ষিত হৈছে ৰাজ্য প্ৰশাসনে জাৰি কৰিছে নতুন কোভিড নিৰ্দেশনা আজিৰ পৰা বিয়লি 2 বজালৈকে খুলিব পাৰিব দোকান পোহাৰ সন্ধিয়া 6 বজাৰ পৰা নৈশ সান্ধ্য জাৰি কৰা হৈছে আজিৰ পৰা আৰু সন্ধিয়া 6 বজাৰ পিছত বাহিৰলৈ কোনো লোক ওলাব নোৱাৰিব মুকলি ঠাইত কোনো সভা সমিতি অনুষ্ঠিত কৰিব নোৱাৰিব আৰু বিবাহ অনুষ্ঠানত 20 জনতকৈ অধিক লোক সমবেত হ'ব নোৱাৰিব ৰেহাই দিয়া হৈছে অত্যাৱশ্যকীয় সেৱাক যিবোৰ কাৰ্যকৰী হ'ব এই নিৰ্দেশনা ৰাজ্যৰ যেহেতু কোভিডৰ ভয়ংকৰ সংক্ৰমণ আৰু তাৰ পিছত এতিয়া কঠোৰ হৈ পৰিছে চৰকাৰ ৰাজ্য প্ৰশাসনে এতিয়া নতুন কোভিড প্ৰটকল নতুন কোভিড নিৰ্দেশনা ইতিমধ্যে জাৰি কৰা হৈছে আৰু বিয়লি 2 বজালৈকেহে আজি দোকান পোহাৰসমূহ খুলিব পাৰিব সমগ্ৰ ৰাজ্যতে দোকান পোহাৰ 2 বজাৰ পিছত বন্ধ ৰাখিব লাগিব সন্ধিয়া 6 বজাৰ পৰা নৈশ সান্ধ্য সমগ্ৰ ৰাজ্যতে জাৰি কৰা হৈছে আৰু ইতিমধ্যে আমি জনাইছো যে প্ৰতিদিনতে কেনেদৰে আক্ৰান্ত সংখ্যা বৃদ্ধি পাইছে আৰু ইতিমধ্যে আক্ৰান্তৰ হাৰ ক্ৰমাৎ বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে পূৰ্বৰ তুলনাত এতিয়া যিমানেই দিন বাগৰি গৈছে সিমানেই আক্ৰান্তৰ হাৰ বৃদ্ধি পাইছে আৰু যাতে এই পৰিস্থিতি নিয়ন্ত্ৰণ কৰিব পৰা যায় তাৰ বাবে কোভিড প্ৰটকল নতুনকৈ আজিৰ পৰা জাৰি কৰা হৈছে এতিয়া আহিছো নিৰ্বাচনৰ খবৰলৈ নিৰ্বাচনী ফলাফল ঘোষণাৰ পিছতে এতিয়া পশ্চিমবংগত ব্যাপক উত্তৰ নিৰ্বাচনী হিংসা সুবুৰীয়া ৰাজ্য পশ্চিমবংগৰ কোচবিহাৰ জিলাৰ বিভিন্ন স্থানত দেখা গৈছে নিৰ্বাচনৰ পিছত ব্যাপক নিৰ্বাচনী হিংসা তৃতীয়বাৰলৈ তৃণমূল কংগ্ৰেছে বংগৰ শাসনভাৰ দখল কৰাৰ পিছতে এতিয়া তৃণমূল কংগ্ৰেছৰ নেতা কৰ্মী বিজেপি আৰু আন দলৰ নেতা কৰ্মী তথা পৰিয়ালৰ ওপৰত চলাইছে আক্ৰমণ তৃণমূলৰ আক্ৰমণত প্ৰাণৰ ভয়ত এতিয়া ঘৰ বাৰী এৰি বিজেপি আৰু আন দলৰ নেতা কৰ্মী আৰু পৰিয়ালৰ লোকে আশ্ৰয়ৰ বাবে অসমৰ প্ৰৱেশ কৰা পৰিলক্ষিত হৈছে গোলাগঞ্জৰ সীমান্তৱৰ্তী ৰনপাগলি গাঁৱত কালিৰ পৰা কেইবা শতাধিক পুৰুষ মহিলাই আশ্ৰয় গ্ৰহণ কৰা ক্লাব আৰু বিভিন্ন জনৰ ঘৰত ইনেৰে দেখিবলৈ পোৱা গৈছে দৃশ্য দেখুৱাইছো য'ত
এতিয়া বহু সংখ্যক লোকে ইতিমধ্যে অসমত প্ৰৱেশ কৰিছে পশ্চিমবংগত ব্যাপক এতিয়া উত্তৰ নিৰ্বাচনী হিংসা হোৱা পৰিলক্ষিত হৈছে আৰু সোঁফালৰ যে আলোকচিত্ৰ আপোনালোকে প্ৰত্যক্ষ কৰিছে কোচবিহাৰ জিলাৰ পৰা বিভিন্ন স্থানত এতিয়া এনেদৰে বহু সংখ্যক লোকৰ আগমন ঘটিছে অসমলৈ যিহেতু তেওঁলোকক আক্ৰমণ কৰা হৈছে আৰু তৃতীয়বাৰলৈ বংগৰ চৰকাৰ গঠন কৰিছে তৃণমূল কংগ্ৰেছে তাৰ পিছতে এতিয়া বিজেপি আৰু আন্দোলন নেতাসকলক পৰিয়ালৰ ওপৰত আক্ৰমণ চলোৱা পৰিলক্ষিত হৈছে আক্ৰমণৰ দৃশ্য আমি দেখুৱাইছো কেনেদৰে সকলো আচবাব পত্ৰ ভাঙি লণ্ডভণ্ড কৰি দিয়া হৈছে আৰু তৃণমূলৰ আক্ৰমণত এতিয়া প্ৰাণৰ ভয়ত ঘৰ বাৰী এৰি বিজেপি আৰু আন্দোলনৰ নেতা কৰ্মীসকল আৰু পৰিয়ালৰ লোকসকল এতিয়া আশ্ৰয়ৰ বাবে অসমত প্ৰৱেশ কৰিছেহি হিংসাত্মক ঘটনা কেতবোৰ দৃশ্য আমি এই মুহূৰ্তত আপোনালোকক দেখুৱাইছো আৰু আক্ৰমণৰ পিছতেই এতিয়া প্ৰাণৰ ভয়ত এই সকলোকে প্ৰৱেশ কৰিছেহি অসমত নিজৰ ঘৰ বাৰী এৰি পলায়ন কৰিছে সকলোকে আমি কেতবোৰ ভিডিঅ' লগতে কেতবোৰ আলোকচিত্ৰ আপোনালোকক দেখুৱাইছো যে ঘৰত প্ৰৱেশ কৰি কেনেদৰে আক্ৰমণ কৰা হৈছে সকলোকক ঘৰ বাৰী এৰি এতিয়া প্ৰাণৰ ভয়ত অসমত আহি প্ৰৱেশ কৰিছেহি আৰু উত্তৰ গোলকগঞ্জৰ দৃশ্য আমি দেখুৱাইছো আপোনালোকৰ গোলকগঞ্জৰ সীমান্তৱৰ্তী ৰণপাগলি গাঁৱত এতিয়া কালিৰ দিনটোৰ পৰা দেখিবলৈ পোৱা গৈছে যে কেইবা শতাধিক পুৰুষ মহিলাই আশ্ৰয় বিচাৰিছে ক্লাব আৰু বিভিন্ন জনৰ ঘৰত এতিয়া তেওঁলোকে প্ৰৱেশ কৰিছেহি আৰু প্ৰাণৰ ভয়ত তেওঁলোকে আশ্ৰয় বিচৰা পৰিলক্ষিত হৈছে আৰু এই ঘটনা এতিয়া স্পষ্ট ৰূপত দেখুৱাইছে যে কিমান এতিয়া সন্ত্ৰাস পশ্চিমবংগত অসমলৈ প্ৰৱেশ কৰিছে এইসকল লোকে এতিয়া যিসকল আছিল আন দলৰ তথা বিজেপিৰ সমৰ্থকসকল আৰু আন দলৰ সমৰ্থকসকলক এনেদৰে আক্ৰমণ কৰা হৈছে কোচবিহাৰ জিলাৰ বিভিন্ন স্থানত এতিয়া নিৰ্বাচনৰ পিছত ব্যাপক নিৰ্বাচনী হিংসা পৰিলক্ষিত হৈছে কোচবিহাৰৰ বিভিন্ন অঞ্চলৰ লোকসকল এতিয়া প্ৰাণৰ ভয়ত আহি অসমত প্ৰৱেশ কৰা পৰিলক্ষিত হৈছে বাওঁফালে আমি দেখুৱাইছো তেওঁলোকৰ ঘৰসমূহ কেনেদৰে ধ্বংস কৰি দিয়া হৈছে আৰু সোঁফালৰ স্ক্ৰীণত পুৰুষ মহিলা শিশু সমানিতে সকলো লোককে দেখিবলৈ পোৱা গৈছে বহু সংখ্যক লোকে ইতিমধ্যে আহি প্ৰৱেশ কৰিছেহি অসমত আৰু বংগত মমতা বন্ধ কৰক জঘন্য নিৰ্যাতন টুইটাৰে আহ্বান মন্ত্ৰী হিমন্ত টুইটাৰ প্ৰকাশ কৰা মতে মমতাৰ আক্ৰমণত পলাই অহা প্ৰায় 3-400 পৰিয়ালে ধুবুৰী পাৰ হৈ অসমত প্ৰৱেশ কৰিছেহি দুৰ্ভগীয়া পৰিয়ালসমূহৰ থকা খোৱাৰ খৰচ ৰাজ্য চৰকাৰে বহন কৰিব বুলি ঘোষণা কৰিছে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এটা টুইট আৰু তলত কেইবাখনো আলোকচিত্ৰ তেওঁ ইতিমধ্যে টুইটাৰৰ জৰিয়তে প্ৰকাশ কৰিছে আৰু তেওঁ ইতিমধ্যে উল্লেখ কৰিছে যে এই জঘন্য কাণ্ড অতি শীঘ্ৰেই বংগত মমতা বেনাৰ্জীয়ে বন্ধ কৰক অন্যথা এই সকল লোকৰ অৱস্থা কি হ'ব সেয়া অনুমান কৰিব পৰা গৈছে আহ্বান জনোৱা হৈছে মমতাৰ আক্ৰমণত পলাই অহা প্ৰায় 3-400 পৰিয়ালে এতিয়া ধুবুৰী পাৰ হৈ অসমত প্ৰৱেশ কৰিছেহি আৰু দুৰ্ভগীয়া পৰিয়ালসমূহৰ থকা খোৱাৰ খৰচ ৰাজ্য চৰকাৰে বহন কৰিব বুলি উল্লেখ কৰিছে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই পশ্চিমবংগৰ ৰাজনৈতিক হিংসাৰ বলি হৈ অসমলৈ আহিছে শৰণাৰ্থী এতিয়া সীমান্ত এলেকাত আশ্ৰয় শিবিৰ বনাই পৰিস্থিতি নিয়ন্ত্ৰণ নোহোৱালৈকে ৰখা হ'ব শৰণাৰ্থীসকলৰ বাবে থকা খোৱাৰ ব্যৱস্থা কৰিব চৰকাৰে পশ্চিমবংগৰ জটিলতা আঁতৰিলে অসমৰ মন্ত্ৰীসভা গঠনক লৈ সিদ্ধান্ত ল'ব কেন্দ্ৰীয় নেতৃত্বই হিমন্ত বিশ্ব সাক্ষাৎ কৰি মন্তব্য সাংসদ ৰাজদীপ ৰয়ৰ আমাৰ ইয়াত যোৱা কালিৰ পৰা অল অফ এ সাডেন কোভিডৰ কেছেছ নাম্বাৰ অফ কোভিড কেছেছ বাঢ়ি গৈ আছে আৰু আজিও কোভিড কেছেছ নাম্বাৰ অফ কোভিড কেছেছ বাঢ়িছে আমি এইটো বিষয় লৈ পেলাই মন্ত্ৰী মহোদয়ৰ লগত ডিছকাছ কৰিছোঁ আমাৰ অসম গভৰ্ণমেণ্টে কি এইটো কৰিছে বিশেষকৈ আপাৰ আছাম বৰাক ভেলী এইটোৰ ওপৰত নজৰ ৰখা হৈছে গুৱাহাটীতো ঠিক আছে আমাৰ ইনফ্ৰাষ্ট্ৰাকচাৰ আছে বাকী ঠাইৰো ইনফ্ৰাষ্ট্ৰাকচাৰৰ কেনেকুৱা কি পজিশ্যন আছে এইটো লৈ পেলাই আমি তেখেতৰ লগত কথা পাতিছোঁ আৰু অসম চৰকাৰ এতিয়া আমাৰ যিটো অক্সিজেনৰ ভেকচিনৰ বাকী বেডছ ভেণ্টিলেটৰ ইটো লৈ পেলাই এটা সৰু সুৰা ডিছকাশ্যন কৰিছোঁ উই আৰ ছেল্ফ ছাফিচিয়েণ্ট চেণ্ট্ৰেলৰ পৰা এতিয়ালৈ কোনো ডিৰেকশ্যন আমাৰ তাত অহা নাই আপোনালোকে জানে যে চেণ্ট্ৰেলৰ পাৰ্লিয়ামেণ্টাৰী বোৰ্ডে দ্য প্ৰচেছ অফ নেক্সট ষ্টেজ সেইটো তেখেতে ডিছকাছ কৰিব ডিচিশ্যন ল'ব আৰু আমাৰ কাৰণে তেখেতে যিটো বাৰ্তা পঠাইছে এইটো হ'ল
যে নতুন যোনে CM হ'ব তেখেতে লৈ পেলাই কথাটো লৈ পেলাই এতিয়া কোনে কমেণ্ট দিব নালাগে বুলি আমাৰ কথা কোৱা হৈছে বেংগল লৈ পেলাই অকণমান আমি চিন্তিত আছোঁ বেংগলত অকণমান TMC জিকাৰ পিছত ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যকৰ্তাৰ ওপৰত অত্যাচাৰ আৰম্ভ হৈছে আৰু আজি প্ৰায় অলমষ্ট 1000 পৰিয়াল বেংগলৰ পৰা অসমত আহি সোমাইছে বেংগলৰ পৰা এই কাৰ্যকৰ্তাবিলাক নিজৰ প্ৰাণ বচাবলৈ আহি আছে তাত মানে পলিটিকেল পাৰ্চিকিউশ্যন আৰম্ভ হৈছে অসম চৰকাৰে এই পৰিয়ালৰ লগত মানে কেনেকুৱা সেফটি সিকিউৰিটি ফুড এণ্ড শেল্টাৰৰ কাৰণে চিন্তা কৰি আছে এইটো লৈ পেলাই মন্ত্ৰী মহোদয়ৰ লগত কথা হৈছে আৰু আমি আশা ৰাখোঁ যে আগামী 2 দিনৰ মূৰত বেংগলৰ ইস্যুটো অকণমান ঠাণ্ডা হৈ গ'লে আমি অসম লৈ পেলাই আমাৰ চেণ্ট্ৰেল লিডাৰশ্বিপে অবজাৰ্ভাৰবোৰ পঠাব এতিয়ালৈ আমাৰ তাত খবৰ অহা নাই কোন অবজাৰ্ভাৰ কেতিয়া আহিব এইটো আহিলে মিডিয়াৰ আমি জনাই দিম কেতিয়া আৰু এই সমগ্ৰ ঘটনা সন্দৰ্ভত সবিশেষ জনাবলৈ ফোন লাইনত আছে আমাৰ স্থানীয় সাংবাদিক গোবিন্দ অধিকাৰী গোবিন্দ সমগ্ৰ পৰিস্থিতি সন্দৰ্ভত আপোনাৰ পৰা জানিব বিচাৰিছো 300 পৰা 400 শতাধিক ইতিমধ্যে শৰণাৰ্থীৰ আগমন ঘটিছে গতিকে কেনেদৰে ক'ত ৰখা হৈছে এওঁলোকক কেনেধৰণৰ ব্যৱস্থা বৰ্তমান প্ৰশাসনৰ তৰফৰ পৰা গ্ৰহণ কৰা হৈছে সবিশেষ আপোনাৰ পৰা আমি জানিব বিচাৰিম গোবিন্দ হয় ৰশ্মিয়া যি ফলাফল যিহেতু পশ্চিমবংগত ফলাফল ঘোষণা কৰাৰ পিছতে যি ৰাজনৈতিক হিংসাৰ সেই হিংসাৰ প্ৰভাৱ কিন্তু অসমৰ সীমান্ত বা ধুবুৰী জিলাত কিন্তু পূৰ্ণ হৈ পৰিছে কিয়নো তাত যিসকল বিৰোধী যিহেতুকে তাত তৃণমূলৰ চৰকাৰ হৈছে দিদিৰ চৰকাৰ হৈছে আৰু দিদিৰ চৰকাৰ হোৱা গতিকে যিহেতু পশ্চিমবংগৰ যি উত্তৰবংগৰ যি কোচবিহাৰ অংশ আছে কোচবিহাৰ জিলাত 7টা সমষ্টিত বিজেপি প্ৰাৰ্থী জয়ী হৈছে আৰু বিজেপিক যোগদান কৰাৰ কাৰণে বিজেপিৰ যিসকল বংগৰ সমৰ্থক আছে তেওঁলোকক কিন্তু তৃণমূল কৰ্মীয়ে তেওঁলোকক খেদি পঠাইছে তেওঁলোকক বিভিন্ন অত্যাচাৰ চলাইছে বৰ্তমানেও তেওঁলোক ঘৰ বাৰী জ্বলাই দিয়া হৈছে আনকি তেওঁলোকৰ মহিলাৰ ওপৰত অত্যাচাৰ কৰা আৰম্ভ হৈছে আৰু যাৰ ফলত তেওঁলোকে প্ৰাণৰ ভয়ত বা আচলতে তেওঁলোকৰ যিসমূহ মহিলাসমূহ সুৰক্ষা দিয়াৰ বাবে তেওঁলোকে যি চুবুৰীয়া আমাৰ যি ধুবুৰী জিলাৰ যি গোলকগঞ্জ আগমনী এলেকাৰ ৰনপাগলি পত্ৰশাল ছাগলীয়া পকালাজি এইসমূহ অঞ্চলত কিন্তু তেওঁলোকে আশ্ৰয় লৈছে ইতিমধ্যে প্ৰায় 300 পৰা 400 পশ্চিমবংগৰ যি বিজেপিৰ সমৰ্থক আছে সেই সমৰ্থকসকলে আশ্ৰয় লৈছে ইয়াত স্থানীয়ভাৱে তেওঁলোকক থকা খোৱাৰ ব্যৱস্থা কৰা হৈছে বা ধুবুৰী জিলা প্ৰশাসনেও কিন্তু তেওঁলোকৰ যি থকা খোৱাৰ দায়িত্ব সেই দায়িত্ব গ্ৰহণ কৰিছে যোৱাকালি আৰক্ষী অধীক্ষকতে উপস্থিত হৈছে তেওঁলোক আশ্ৰয় শিবিৰত উপস্থিত হৈছিল ইতিমধ্যে প্ৰায় এটা আশ্ৰয় শিবিৰ নিৰ্মাণ কৰা হৈছে আশ্ৰয় শিবিৰ কৰা হৈছে ৰনপাগলি এলেকাত আৰু বাকী যিসমূহ ব্যক্তি আছে তেওঁলোকে কিন্তু তেওঁলোকৰ বিভিন্নজন আত্মীয় বা সীমান্তৰ যিকোনো অসমীয়া মানুহ সেই মানুহ ঘৰত কিন্তু আশ্ৰয় লৈছে ৰশ্মিতা হয় গোবিন্দ আনুমানিক কিমান সংখ্যক লোকৰ আগমন ঘটিছে থকা খোৱাৰ কেনেধৰণৰ ব্যৱস্থা কৰা হৈছে যিহেতু আপুনি জনাইছে যে কিছু সংখ্যক লোকে তেওঁলোকৰ আত্মীয় ঘৰত আছে ৰনচালি এলেকাত সেয়া ব্যৱস্থা কৰা হৈছে প্ৰশাসনৰ তৰফৰ পৰা আনুমানিক কিমান লোক আহিছে আৰু খোৱা বোৱাৰ ক্ষেত্ৰত কেনেধৰণে আচলতে প্ৰশাসনে গ্ৰহণ কৰিছে ব্যৱস্থা হয় ৰশ্মিতা আচলতে যিহেতুকে তেওঁলোকে বিভিন্ন সীমান্ত অসমৰ সীমান্ত সেই সীমান্তৰ এটা ডাঙৰ এলেকা ভৌগোলিকভাৱে এটা জটিল মানে আচলতে এলেকা গতিকে তেওঁলোকে কিছু সংখ্যকে যদি ৰনপাগলি সোমাইছে আন কিছুমান আকৌ পত্ৰশালত সোমাইছে আন কিছুমান ছাগলীয়া বা চতুৰ্গত সোমাইছে এনেদৰে বিভিন্ন জেগাত তেওঁলোকে আচলতে আশ্ৰয় লৈছে লোকৰ ঘৰত আশ্ৰয় লৈছে আৰু ইয়াৰে গৰিষ্ঠ সংখ্যক লোক কিন্তু ৰনপাগলি এলেকা সেই ৰনপাগলি এলেকাত তেওঁলোকে আশ্ৰয় লৈছে তাত এটা ক্লাব ঘৰ খুলি দিয়া হৈছে বা বিভিন্ন লোকে তেওঁলোকৰ যি খালী থকা ঘৰসমূহ খুলি দিছে আৰু সেইসমূহ স্থানীয়ভাৱে দল সংগঠন বা অৰাজনৈতিক কিছু সংগঠন আছে তেওঁলোকে তেওঁলোকক খোৱাৰ পৰা দায়িত্ব দিছে আৰু জিলা প্ৰশাসনে পশ্চিমবংগৰ পৰা অহা যিসমূহ ভোটাৰ আছে যিসমূহ বিজেপিৰ ভোটাৰ সমৰ্থক বা তেওঁলোকৰ পৰা ৰাজনৈতিক হিংসাৰ বলি হৈ যিসমূহ ব্যক্তি আশ্ৰয় লৈছে তেওঁলোকৰ কিন্তু থকা খোৱাৰ সকলো ধৰণৰ দায়িত্ব জিলা প্ৰশাসন আৰু স্থানীয়ভাৱে যিসমূহ বেচৰকাৰী সংগঠন আছে বিভিন্ন দল সংগঠন তেওঁলোকে লৈছে গোবিন্দ এতিয়া প্ৰাসংগিক হৈ পৰিছে যে অসমত বৰ্তমান কোভিডৰ এক ভয়ংকৰ পৰিস্থিতি প্ৰতিটো দিনতে আক্ৰান্ত সংখ্যা বৃদ্ধি পাইছে আৰু এনে সময়ছোৱাত বহিৰাজ্যৰ পৰা এইসকল লোকৰ 300 পৰা 400 শতাধিক লোকৰ অকস্মাত আগমনে সীমান্তবাসী অঞ্চলত বা কিবা প্ৰতিক্ৰিয়া এই মুহূৰ্তত দেখিবলৈ পোৱা গৈছে নেকি যেহেতু তেওঁলোকে ৰখা হৈছে সেইসমূহ অঞ্চলৰ লগতে কিছু সংখ্যক লোকে নিজৰ আত্মীয় ঘৰতো থাকিবলৈ গৈছে গতিকে কিবা প্ৰতিক্ৰিয়া তেওঁলোকৰ মাজত দেখিবলৈ পোৱা গৈছে নেকি বা তেওঁলোকৰ কোভিড টেষ্টৰ ক্ষেত্ৰত বা এনেধৰণৰ প্ৰশাসনৰ তৰফৰ পৰা কিবা কিবি ব্যৱস্থা লোৱা হৈছে নেকি গোবিন্দ হয় নিশ্চয় এটা ডাঙৰ কথা এটা যিহেতুকে ছাগলীয়াত আচলতে বহিৰাজ্যৰ পৰা প্ৰৱেশ কৰাৰ ক্ষেত্ৰত কিছু স্কেনিঙৰ ব্যৱস্থা কৰা হৈছে গতিকে এই যিসমূহ ব্যক্তি যিসমূহ আহিছে ৰাজনৈতিক হিংসাৰ বলি হৈ যিসমূহ ব্যক্তি অসমত প্ৰৱেশ কৰিছে তেওঁলোকক কিন্তু কোনো ধৰণৰ কোভিডৰ যি পৰীক্ষা সেই পৰীক্ষা কৰা নাই কেৱল মাত্ৰ দূৰত্ব মানি চলি বা চেনিটাইজ কৰি মাস্ক পৰিধান কৰি কিন্তু আচলতে যাতে কোভিডে
অসমত ধুবুৰী জিলা হৈ যাতে সিঁচৰিত নহয়, বিশেষভাৱে সিঁচৰিত নহয়, তাৰ প্ৰতি কিন্তু যিখিনি ব্যৱস্থা ল'বলগীয়া, যিখিনি আচলতে দূৰত্ব মানি চলিব লাগে বা চেনিটাইজাৰ বা মাস্কৰ ব্যৱস্থা কৰি এনেদৰে কিন্তু আচলতে যি এই গোটেইসমূহ বস্তু হৈছে। হয়, নিশ্চয়কৈ গোবিন্দ, ধন্যবাদ জনাইছোঁ। যি সময়ত ৰাজ্যত নতুন কোভিড প্ৰটকল জাৰি কৰা হৈছে, আজি 2 বজাৰ পৰা সকলো দোকান পোহাৰ বন্ধ ৰখা হৈছে, সেই সময়ছোৱাতে কালিৰ দিনটো দেখিবলৈ পোৱা গৈছে যে অকস্মাতে এনেদৰে পশ্চিমবংগৰ পৰা যথেষ্ট সংখ্যক শৰণাৰ্থীৰ আগমন ঘটিছে আৰু এইসকল বিজেপিৰ সমৰ্থক বুলি জানিব পৰা গৈছে। কিন্তু বৰ্তমান বংগত তৃতীয়বাৰৰ বাবে পুনৰ তৃণমূলে কংগ্ৰেছ চৰকাৰ গঠন কৰিবলৈ যোৱাৰ সময়ছোৱাত এই সকলোকে এতিয়া ভীতিগ্ৰস্ত হৈ তাৰ পৰা পলাই আহিছে। তেওঁলোকক তাত যথেষ্ট আক্ৰমণ কৰা হৈছে বা ভয় দেখুওৱা হৈছে বুলি জানিব পৰা গৈছে আৰু এই সকলোকক বৰ্তমান ৰনচালি আৰু বিভিন্ন প্ৰান্তত থাকিবলৈ দিয়া হৈছে প্ৰশাসনৰ তৰফৰ পৰা আৰু এই কিছু সংখ্যক স্থানত প্ৰতিক্ৰিয়া। গুড মৰ্ণিং 18 আৰু ইতিমধ্যে আমি জনাইছোঁ যে ৰাজ্য প্ৰশাসনে ইতিমধ্যে নতুন কোভিড নিৰ্দেশনা জাৰি কৰিছে। আজিৰ পৰা বিয়লি 2 বজালৈকে খুলিব পাৰিব দোকান পোহাৰসমূহ, লগতে সন্ধিয়া 6 বজাৰ পৰা নৈশ সান্ধ্য আইন ইতিমধ্যেই অব্যাহত থাকিব আজিৰ দিনটোৰ পৰা। আৰু দেখিবলৈ পোৱা গৈছে বিগত সময়ছোৱাত 8 বজাৰ পৰা আছিল নৈশ সান্ধ্য আইন, কিন্তু আজিৰ পৰা যাতে কোভিডৰ এই সমগ্ৰ পৰিস্থিতি নিয়ন্ত্ৰণ কৰিব পাৰে তাৰ বাবে 6 বজাৰ পৰা নৈশ সান্ধ্য আইন জাৰি কৰা হৈছে। সমগ্ৰ ঘটনা সন্দৰ্ভত আমি অধিক জানিবলৈ পোনপটীয়া সম্প্ৰচাৰলৈ গৈছোঁ। আমাৰ সৈতে আছে বলেন ভট্টাচাৰ্য। বলেন, আমি আপোনাৰ কাষলৈ আহিছোঁ আৰু আজিৰ পৰা ৰাজ্যত নতুন কোভিড নিৰ্দেশনা জাৰি কৰা হৈছে। আপোনাৰ পৰা সমগ্ৰ তথ্য সন্দৰ্ভত অধিক জানিব বিচাৰিছোঁ। দোকান পোহাৰ সমগ্ৰ লগতে অত্যাৱশ্যকীয় সামগ্ৰীৰ সন্দৰ্ভত কেনেধৰণৰ নিৰ্দেশনা জাৰি কৰা হৈছে, আপোনাৰ পৰা এই সন্দৰ্ভত অধিক তথ্য বিচাৰিছোঁ। চাওক, কোভিড আক্ৰান্তৰ সংখ্যা ৰাজ্যখনত ক্ৰমাৎ বৃদ্ধি পাই যোৱাৰ পিছতেই দেখিব পোৱা গৈছে ৰাজ্য চৰকাৰ বিশেষকৈ শংকিত হৈ পৰিছে। স্বাস্থ্য বিভাগৰ ক্ষেত্ৰত ICU বিচনাৰ ক্ষেত্ৰত সমস্যাৰ সন্মুখীন হৈছে আৰু সেয়েহে তাৎক্ষণিকভাৱে যোৱাকালি নিশাই ভাগৰ পৰা দেখিব পোৱা গৈছিলে এখন SOP জাৰি কৰা হৈছিল আৰু যিখন SOP আজি ৰাতিপুৱা 5 বজাৰ পৰা কাৰ্যকৰী হৈছে আৰু সেই মৰ্মে আজি 2 বজাৰ পৰাই সকলো অনুষ্ঠান প্ৰতিষ্ঠান দোকান পোহাৰ সকলো বন্ধ থাকিব আৰু 6 বজাৰ লগে লগে আৰম্ভ হ'ব সান্ধ্য আইন। ইতিমধ্যে 8 বজাৰ পৰা সান্ধ্য আইন চলি থকা হৈছিলে আজি বিগত কেইবাদিন ধৰি আৰু তাৰপিছত আজি তৎকালেই অধিক কঠোৰ হৈছে আৰু সেই কঠোৰ পদক্ষেপ গ্ৰহণ কৰি ইতিমধ্যে সিদ্ধান্ত গ্ৰহণ কৰা হৈছে যে আজি 6 বজাৰ পিছত সান্ধ্য আইন লোৱা হৈছে আৰু 2 বজাত সকলো অনুষ্ঠান প্ৰতিষ্ঠান বন্ধ কৰিব লাগিব। হোটেল প্ৰতিষ্ঠানসমূহত যিসকল গৰাকীয়ে অনলাইন যোগে খাদ্য সামগ্ৰী নিব পাৰিব তেখেতসকলৰ মাথোন 6 বজালৈকে সেয়া থাকিব। আহি হোটেলত 2 বজাৰ পিছত কোনো ধৰণৰ খাদ্য খাব নোৱাৰিব। একেদৰে দেখিব পোৱা যাব যে বাহনৰ ক্ষেত্ৰতো ইতিমধ্যে 6 বজালৈকে চলাচল কৰিব পাৰিব, কিন্তু সেইসমূহ অনুষ্ঠান প্ৰতিষ্ঠান বা চৰকাৰী বেচৰকাৰী কাৰ্যালয়সমূহ থাকিব যি সেই ইতিমধ্যে 2 বজাত বন্ধ কৰিব লাগিব। অৰ্থাৎ এক ভয়ংকৰ দিশে আগবাঢ়িছে, যদিও বা এই মুহূৰ্তলৈকে সম্পূৰ্ণ লকডাউন কৰা হোৱা নাই, কিন্তু গোটেই ব্যৱস্থাটো যেন সম্পূৰ্ণ লকডাউনৰ পক্ষে আগবাঢ়িছে সেয়া যেন এক অনুমান কৰিব পাৰি। কাৰণ কঠোৰ হৈছে, পদক্ষেপ ইতিমধ্যে গ্ৰহণ কৰা হৈছে, এটাৰ পাছত আনটাকৈ সিদ্ধান্তলৈ আহিবলৈ বাধ্য হৈছে। য'ত গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ অন্তৰ্গত থকা 4টাকৈ স্থানত য'ত 1000ৰো অধিক বিচনা তথা ICU ৰখা হৈছিলে, 200ৰো অধিক ICU ৰখা হৈছিলে, সেইসমূহ ইতিমধ্যে সম্পূৰ্ণ হৈ উঠিছে আৰু তাৰপিছত তৎকালে যোৱাকালি সিদ্ধান্ত গ্ৰহণ কৰা হৈছিলে ছুপাৰ স্পেচিয়েলিটি হস্পিটেলত 270টা ICU তাত স্থাপন তথা ICU তাত ৰখাৰ কাৰণে ইতিমধ্যে ৰোগী ৰখাৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰা হৈছে। ইতিমধ্যে দেখিব পোৱা গৈছিলে যে বাকী অন্যান্য যিসমূহ স্থানত বিচনাৰ সাজু কৰি তোলা হৈছে সেই প্ৰক্ৰিয়াটো এই মুহূৰ্তলৈকে হৈ উঠা নাই। গতিকে অনাগত দিনত যদি এই ধৰণৰ যদি এসপ্তাহ 2 সপ্তাহ যদি এই পৰ্যায়ত যদি আগবাঢ়ে আক্ৰান্তৰ সংখ্যা যদি বৃদ্ধি হ'বলৈ হয়, তেতিয়াহ'লে ৰাজ্যখনৰ পৰিৱেশ অধিক অৱনমিত হ'ব আৰু সেইসকল ৰোগীক উপযুক্ত স্থানত তেখেতসকলক চিকিৎসা কৰাৰ কাৰণে ৰাজ্য চৰকাৰৰ হাতত পৰ্যাপ্ত ব্যৱস্থা নাথাকিব আৰু সেয়া হ'লে আচলতে সম্পূৰ্ণ এক লকডাউন দিবলগীয়া যে পৰিৱেশ আহিব সেয়া নিশ্চিত। অৱশ্যে ইংগিত প্ৰদান কৰা হৈছে যে কামৰূপ মহানগৰ জিলাত আটাইতকৈ কোভিড আক্ৰান্তৰ সংখ্যা অধিক আৰু সেয়েহে জিলাখনত ইতিমধ্যে কোন কোন স্থানত আৰু কিয় আচলতে সেই স্থানসমূহত অধিক আক্ৰান্ত হৈছে এই স্থানসমূহ পৰ্যবেক্ষণ কৰিবলৈ দিয়া হৈছিলে। যোৱাকালি নিশাৰ ভাগত ইতিমধ্যে কামৰূপ মহানগৰ জিলা উপায়ুক্তগৰাকীৰ বৈঠকত মিলিত হৈছিলে। হিমন্ত বিশ্ব শৰ্মা উপস্থিত আছিলে, ৰাজ্য চৰকাৰৰ স্বাস্থ্য বিভাগৰ সচিব উপস্থিত আছিলে আৰু তেখেতসকলে গোটেই দিশ পৰ্যালোচনা কৰি য'ত যিসমূহ স্থানত 10%তকৈ অধিক আক্ৰান্ত হৈছে সেই স্থানসমূহত কণ্টেইনমেণ্ট জোন ঘোষণা কৰাৰ কথা সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। সেয়েহে আজি লক্ষ্য ৰাখিব যে গুৱাহাটী মহানগৰীৰ কোনকেইটা স্থান আটাইতকৈ স্পৰ্শকাতৰ আৰু কোনকেইটা স্থান এই মুহূৰ্তত লকডাউন বা এই পৰ্যন্ত সেইসমূহ স্থানত কণ্টেইনমেণ্ট জোন ঘোষণা কৰিবলগীয়া পৰিৱেশ আহিছে সেয়া আটাইতকৈ গুৰুত্বপূৰ্ণ। আমাৰ দৃষ্টি থাকিব যে গুৱাহাটী মহানগৰীৰ সেই স্থানসমূহৰ ক্ষেত্ৰত কি ধৰণৰ পদক্ষেপ গ্ৰহণ কৰা হয়।
নিশ্চয়কৈ বলেন ধন্যবাদ জনাইছোঁ আপোনালোকে আৰু বলেন ইতিমধ্যে জনাইছে যে সমগ্ৰ ৰাজ্যতে কেনেদৰে বৰ্তমান যথেষ্ট চিন্তনীয় হৈ পৰিছে সমগ্ৰ পৰিস্থিতি আৰু পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ ৰাজ্য চৰকাৰে কেতবোৰ নতুন কোভিড নিৰ্দেশনা জাৰি কৰিছে আজি 2 বজাৰ পৰা সকলো দোকান পোহাৰ ব্যৱসায়িক অনুষ্ঠান প্ৰতিষ্ঠান বন্ধৰ নিৰ্দেশনা দিয়া হৈছে কিন্তু ইতিমধ্যে জৰুৰীকালীন সেৱাক ইয়াৰ ভিতৰত ৰখা হোৱা নাই জৰুৰীকালীন সেৱাসমূহ চলি থাকিব আৰু সমান্তৰালভাৱে দেখিবলৈ পোৱা গৈছে যে যিসমূহ স্থানত এতিয়া